সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজি হৈছে 10 জুন, 10 জুনৰ সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক। প্ৰথমটো খবৰ যদি চাওঁ, গোৱালপাৰাত উচ্ছেদ চলিব। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে, যিহেতু এতিয়া গোৱালপাৰাত যি অচিনাকি লোকে ঘৰ তেওঁলোকে বনাইছে বা এই যি তেওঁলোকে অবৈধভাৱে দখল কৰিছে, এইখিনিক লৈ প্ৰশ্ন উত্থাপন কৰি থকাৰ সময়তে এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে যে গোৱালপাৰাত উচ্ছেদ চলিবই আৰু সেইখিনি আগন্তুক সময়ত যে আমি নিৰ্ধাৰণ কৰিম কোন ঠাইত উচ্ছেদ কৰা হ'ব আৰু কোন ক'ত কেনেদৰে সেইখিনি উচ্ছেদ কৰি কামবিলাক কৰিব পাৰি। তো উচ্ছেদ প্ৰক্ৰিয়াটো চলিবই, এইখিনি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া আটাইতকৈ আৰু এটা গুৰুত্বপূৰ্ণ বিশেষ আপোনালোকৰ বাবে খবৰ হৈছে PM কিষাণৰ 23 নম্বৰ কিস্তি দিবলৈ গৈ আছে। দিয়াৰ আগে এতিয়া আপোনালোকৰ বাবে বহুত বেছি এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে যে আপোনালোকৰ EKYC-টো আপোনালোকৰ বাধ্যতামূলক। যদি আপোনালোকে EKYC কৰা নাই, এতিয়া ধৰি লওক আপোনালোকে বায়'মেট্ৰিক ফিংগাৰ দি পিনি আপোনালোকৰ যি আধাৰৰ সৈতে আপোনালোকৰ বেংকৰ লিংক, EKYC এইসমূহ কাম কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে কৰি লওক, নহ'লে আগন্তুক যি 23 নম্বৰ কিস্তি দিবলৈ গৈ আছে তাত আপোনালোকৰ কিস্তি টকা পোৱাত বহুতখিনি অসুবিধা হ'ব। এতিয়া আপুনি কেনেদৰে চেক কৰিব পাৰিব সেইটো আপোনালোকে নিজে একেবাৰে সহজ মোবাইলতে চাব পাৰি। আপোনালোকে যিসকলে জানে হয়তো গম পায় যে আপোনালোকে যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে তাতে আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ পিনি আপোনালোকে সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ আপোনালোকে তাতে চালে সকলোখিনি গম পায়। যদি আপোনালোকে সেইটো চাব নাজানে, তেনেহ'লে মই আজি এই ভিডিঅ' এটাত তলত লিংকটো দি দিম, আপোনালোকে তাত গৈ চাব পাৰিব। মই আপোনালোকৰ বাবে এই প্ৰস্তুত কৰি থোৱা আছে ভিডিঅ' এটা। এতিয়া কথাটো হ'ল কি, EKYCটো আপোনালোকে কৰাটো বাধ্যতামূলক, আপোনালোকে কৰিবই লাগিব। যদি আপোনালোকে নকৰে তেনেহ'লে আপোনালোকে সময়ত কিন্তু আপোনালোকৰ পইচা পোৱাত অসুবিধা হ'ব। তাৰ আৰু উপৰিও যদি আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছটোত আপোনালোকৰ আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, আপোনালোকৰ ধৰি লওক যি আপোনালোকৰ লেণ্ড চিডিং, সেইখিনি যদি আপোনালোকৰ কিবা এটা খেলি মেলি হৈ আছে, আপোনালোকে সেইখিনিও ঠিক কৰি ল'ব, নহ'লে আপোনালোকে আপোনালোকৰ অসুবিধা হ'ব সময়ত। নেক্সটটো খবৰ যদি চাওঁ, অসমৰ 4খন সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অভিযান। এতিয়া এইখিনি চৰকাৰে আগন্তুক সময়ত নিৰ্ধাৰণ কৰিব কেতিয়া কোনখন বনাঞ্চলত সেইখিনি উচ্ছেদ কৰে। এতিয়া সেইখিনি তেওঁলোকে হাইকোৰ্টৰ ফালৰ পৰা তেওঁলোকে জাননী কৰিছে। আৰু নগাঁও যদি আমি চাওঁ তেনেহ'লে লুটুমাই সংৰক্ষিত বনাঞ্চল আৰু যমুনা মৌডংগা বনাঞ্চল, বৰাপানী নাম্বৰ দক্ষিণ সংৰক্ষিত বনাঞ্চল। তো এই এইখিনিতে চলিব বুলি কৈছে আৰু আগন্তুক সময়ত সকলোখিনি এই যি বনাঞ্চলত যিসকলে অবৈধভাৱে দখল কৰি আছে সেইখিনি সকলোখিনি প্ৰক্ৰিয়া উচ্ছেদ কৰা হ'ব বুলি মন্তব্য কৰিছে। নেক্সটটো খবৰ যদি চাওঁ, অখিল গগৈ বাসগৃহত গৌৰৱ গগৈ। তো এতিয়া আমি উপস্থিত দেখা পালোঁ, যিহেতু অখিল গগৈ ডাঙৰীয়া মাতৃ তেওঁ স্বৰ্গগামী হৈছে, আপোনালোকে সকলোৱে গমেই পায়। আৰু এই সময়ত খবৰ ল'বলৈ উপস্থিত হোৱা দেখা গ'ল APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া, লুইনজ্যোতি গগৈ ডাঙৰীয়া। তো তেওঁলোকে গৈছে এই দুখৰ সময়ত, তেওঁলোকে সেই দুখৰ সমভাগী হৈছে আৰু সেয়ে এতিয়া উপস্থিত হোৱা দেখা গ'ল অখিল গগৈ বাসগৃহত গৌৰৱ গগৈ ডাঙৰীয়া আৰু লুইনজ্যোতি গগৈ ডাঙৰীয়া। নেক্সট খবৰ আছে, ৰাজ্যৰ ব্যাপক হাৰত বৃদ্ধি পাইছে শিশু অপহৰণৰ ঘটনা। তেতিয়া আমি যদি চাওঁ, এতিয়া এই এনেধৰণৰ কাণ্ডবিলাক বহুত বেছি হ'বলৈ পাইছে। এতিয়া বিশেষকৈ বিদ্যালয় যিসমূহ যেতিয়া ছুটি দিয়ে সেই সময়ত সেই ছাত্ৰ ছাত্ৰীসকলক অপহৰণ কৰা, কণ সেই শিশুসকলক অপহৰণ কৰাটো এই এনেকুৱা ধৰণৰ খবৰবিলাক বহুত বেছি আহি আছে আৰু ইয়াৰ বাবে আমি নিজে সজাগ হ'ব লাগিব। আৰু এইখিনি ক্ষেত্ৰত এতিয়া আৰক্ষীয়ে নিশ্চয় সেইখিনি পদক্ষেপ লৈছে আৰু এনেকুৱা ধৰণৰ কাৰ্যত জড়িত লোকসকলক সেইখিনি কৰায়ত্ব কৰি যি ব্যৱস্থা কৰিব লাগে সেইখিনিও কৰিছে। এতিয়া দেখা যদি আমি পাওঁ শেহতীয়াকৈ, তেনেহ'লে ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি পাইছে এই এনেকুৱা ধৰণৰ অপহৰণৰ ঘটনাবিলাক। নেক্সটটো খবৰ যদি চাওঁ, বহিৰাজ্যৰ আমাৰ অসমৰ যুৱকৰ নৃশংসভাৱে তেওঁক কি কৰা হ'ল, হত্যা কৰা হ'ল। এইখিনি আমি যদি চাওঁ তেনেহ'লে, তো এই বিষয়খিনি আচলতে কি হয়, আমি কেতিয়াবা এতিয়া যি নেকি বিবাহ পাশত আবদ্ধ হওঁ, তো এনেকুৱা খবৰবিলাক বহুত বেছি আহি থাকে। তো যুৱতী যিগৰাকী পত্নী আছিলে, পত্নীয়ে তেওঁক সেইখিনি এইটো পৰ্যায়লৈ লৈ গ'ল। তো বিশেষকৈ আমি এটা এই যি বিবাহ বা এই এনেকুৱা ধৰণৰ সম্পৰ্ক আমি যদি কৰিবলৈ যাওঁ, বিশেষকৈ আমি কিটো চাব লাগে, ছোৱালীগৰাকী বা ল'ৰাটোৰ বা আমাৰ সেইখিনি বিশেষকৈ কাৰ্যবিলাক কেনেকুৱা সেইখিনি আমি চাব লাগে। তো এনেকুৱা ধৰণৰ নহ'লে খবৰবিলাক বহুত বেছি আমি পায়ে থকা দেখা পাওঁ। নেক্সটটো খবৰ যদি চাওঁ, যোৰহাটৰ বাঁহফলাত হত্যাকাণ্ড। তো সেয়া পত্নী আক্ৰমণত নিহত স্বামী। তো এইবিলাক খবৰবিলাকে বহুত বেছি আহি থাকে আৰু এনেকুৱা ধৰণৰ খবৰবিলাকে সমাজত বহুত বেছি বেয়া প্ৰভাৱ পেলায়। উঠি অহা যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকৰ সেই যি এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক কৰিবলৈ কুণ্ঠাবোধ নকৰে। তো সেইবাবে এই এনেকুৱা ধৰণৰ কাৰ্যবিলাক হ'ব নালাগে আৰু এইটো বহুত বেছি বেয়া আৰু বেয়াটো সদায় বেয়াই।
নেক্সট খবৰ চাওঁ যদি উজ্জ্বলা আঁচনি হিতাধিকাৰীৰ বাবে বহুত বেছি এটা বেয়া খবৰ। যদি আপোনালোকে উজ্জ্বলা আঁচনিৰ জৰিয়তে গেছ পায় তেনেহ'লে আপোনালোকৰ বাবে বহুত বেছি বেয়া খবৰ, কাৰণ আগতে আপোনালোকে 9টা চিলিণ্ডাৰ আপোনালোকে কি পাই আছিলে, ছাবচিডি পাই আছিলে। এতিয়া কি কৰিলে, এতিয়া যিহেতু আপোনালোকে গম পাইছে ৰন্ধন গেছৰ দাম বাঢ়িছে আৰু আপোনালোকৰ এই দাম বঢ়াৰ পাছত এতিয়া ৰন্ধন গেছৰ কিছু কিছু ঠাইত নাটনি হৈছে। এইখিনি স্বয়ং মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু এতিয়া এই যি উজ্জ্বলা গেছৰ 4টা আপোনালোকে ল'লেহে ছাবচিডি পাব, এনেকুৱা ধৰণৰ এটা তথ্য আহিছে। তো এইটোৰ বাবে বহুত বেছি বেয়া খবৰ আমাৰ বাবে। তো আগন্তুক সময়ত যাতে সকলোখিনি ঠিক হৈ যায়। আৰু এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যিহেতু এতিয়া হৰমুজ প্ৰণালী যি ইৰাণ আমেৰিকাৰ যুদ্ধ চলি আছে, এইবিলাকৰ বাবে আমাৰ এইটো যি প্ৰভাৱ পৰিছে, আগন্তুক সময়ত সকলোখিনি ঠিক হ'ব বুলি তেওঁ কৈছে। তো দেখা যাওক কি কেনেদৰে হয়। কিন্তু এতিয়া যি উজ্জ্বলা হিতাধিকাৰী লোক আছে, তেওঁলোকে আঁচনিৰ জৰিয়তে এই যি গেছ পায় তেওঁলোকৰ বাবে এটা বহুত বেছি দুখ হ'ব। নেক্সট খবৰ যদি চাওঁ, ফাষ্টেগ আদালতত আজিও চলিল সাক্ষ্যদান প্ৰক্ৰিয়া। য'ত জুবিন গাৰ্গৰ প্ৰকৃততে তাত কি হৈছিল সেইদিনাখনি উক্ত দিনটোত, তো কেনেকৈ হ'বলৈ পালে আৰু এতিয়া কি কৰা হৈছে ফাষ্টেগ আদালতত সেইখিনি চলি আছে, শুনানি চলি আছে। আৰু আজিও দেখা গ'ল ফাষ্টেগ আদালতত সেইখিনি সাক্ষ্যদান প্ৰক্ৰিয়া চলি আছে। নেক্সট খবৰ যদি চাওঁ, মাজুলীৰ মাজৰ চাপৰিত গঁড়ৰ বিচৰণ। মাজুলী কি হৈছে, মাজৰ চাপৰিত গঁড় বিচৰণ, মুক্ত বিচৰণ। তো এতিয়া সেইটোৱেই, এতিয়া যদি আমি চাওঁ বানপানী হ'ব এইটো কিছু অঞ্চলত, তেওঁ খাদ্য সন্ধানৰ বাবে এনেদৰে বনৰীয়া জীৱ জন্তুবোৰ ওলাই আহে। আৰু এইখিনি ক্ষেত্ৰত আমি নিজে সজাগ হ'ব লাগিব, তাৰপৰা উচিত পদক্ষেপ লৈ বন বিভাগক সেইখিনি আমি গতাই দিব লাগিব। নেক্সট খবৰ যদি চাওঁ, কাইলৈৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপ ফুটবল মহাৰণ। তো হয়, এতিয়া দেখা গৈছে কাইলৈৰ পৰা আৰম্ভ হ'ব ফিফা বিশ্বকাপ ফুটবল মহাৰণ। নেক্সট খবৰ যদি চাওঁ, গুৰুজনা পবিত্ৰ ভূমিত মা কামাখ্যা ভূমিত জেহাদৰ স্থান নাই, এইদৰে মন্তব্য কৰিছে মন্ত্ৰী অশোক সিংঘল ডাঙৰীয়া। অশোক সিংঘল ডাঙৰীয়াই কৈছে যে গুৰুজনা পবিত্ৰ ভূমিত মা কামাখ্যাৰ ভূমিত জেহাদৰ স্থান নাই, লাভ জেহাদৰ কোনো স্থান নাই। এইখিনিক উচিত শাস্তি দিয়া হ'ব আৰু সেইখিনি আমি পদক্ষেপ লৈ থকা হ'ব। নেক্সট খবৰ যদি চাওঁ, প্ৰধানমন্ত্ৰীয়ে একেৰাহে 4,399 দিনৰ কাৰ্যকাল স্পৰ্শ কৰিলে মোদীয়ে। তো প্ৰধানমন্ত্ৰী ডাঙৰীয়া এটা এইটো ৰেকৰ্ড হৈছে, তেওঁ প্ৰধানমন্ত্ৰীৰূপে একেৰাহে 4,399 দিনৰ কাৰ্যকাল তেওঁ স্পৰ্শ কৰিছে। নেক্সট খবৰ যদি চাওঁ, আশাকৰ্মীসকলৰ স্কুটিক লৈ আপোনালোকে বহুতে সুধি আছিলে আশাকৰ্মীসকলে স্কুটি কেতিয়া পাব, কেনেধৰণে পাব, কি হ'বগৈ। তেতিয়া স্কুটি পোৱাক লৈ আপোনালোকে আগন্তুক যি জুলাইত বাজেট অধিৱেশন হ'বলৈ গৈ আছে, তাতে আপোনালোকৰ বাবে বহুত বেছি ভাল খবৰ ওলাব। আৰু আশাকৰ্মীসকলক তেওঁলোকক যিটো দুচকীয়া বাহন দিয়াৰ কথা কৈছিলে, তাতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা ল'ব, নিশ্চয় ল'বই। আৰু কাৰণ কেলৈ এইটো যিটো যেনেদৰে এইখিনি কৈছিলে আগন্তুক সময়ত দিব। নেক্সট খবৰ যদি চাওঁ, সেই তাৰ সমান্তৰালকৈ HH স্কুটিৰ ওপৰতো সেইখিনি বাজেটতে সকলোখিনি নিৰ্ধাৰণ কৰিব আৰু আগন্তুক সময়ত সকলোখিনি গম পোৱা যাব। নেক্সট খবৰ যদি চাওঁ, দিছপুৰত অটো চালকৰ দুষ্কাৰ্য, যুৱতীক অপহৰণ কৰি ঘৰখনৰ চেষ্টা। তো এই যে এনেকুৱা কাণ্ডত জড়িত হৈ থাকে, তো এইবিলাকত কি কৰিব লাগে, কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। তো এনেকুৱা ধৰণৰ সঁচাকৈ হ'ব নালাগে। এনেকুৱা ধৰণৰ কাণ্ডৰ পৰা যিসকলে কয়, কঠোৰতকৈ কঠোৰতম শাস্তি দিব লাগে। তো আজি 10 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আছিলে। আপোনালোকক ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু যদি ইয়াৰ মই কথা কিছুমান কওঁ যে আঁচনিৰ ওপৰত বা কোনসমূহ কাম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে যে সকলোখিনি কাম সেইখিনি কৰিব লাগিব। আঁচনিৰ পৰা আৰম্ভ কৰি যিসমূহ নিযুক্তি, অংগনবাড়ী এককালীন, গুৰু দক্ষিণা, পাদেশ শিক্ষণ, এই সকলোখিনি। তো এইখিনি আগন্তুক সময়ত খবৰসমূহ আহি থাকিব, নিশ্চয় আপোনালোকক জনাম। তো আকৌ এবাৰ বহুত বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।